তেজৰ বুলেৰে লিখি যাম ইতিহাস, মচি যাম দিন সমাজৰ হীন পৰিহাস। শোষিত বঞ্চিত লাঞ্ছিত জনগণৰ প্ৰাপ্য অধিকাৰ সুনিশ্চিতকৰণাৰ্থে উৰেটো জীৱন সংগ্ৰামৰ মাজেৰে অতিবাহিত কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন সম্পৰ্কে আৰু তেওঁৰ অসমৰ সম্পৰ্কে অভিমত বা অসম সম্পৰ্কত তেওঁৰ ৰাজনীতি এই সম্বন্ধে আলোচনা কৰাৰ প্ৰাক্ষণত মই সুদৰ্শন কৌশিক শৰ্মাই আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। কিন্তু আলোচনালৈ আগবঢ়াৰ প্ৰাক্ষণত আকৌ এবাৰ আমি এই ক্ষেত্ৰত থকা সীমাবদ্ধতা, জ্ঞানৰ সীমাবদ্ধতাক স্বীকাৰ কৰি হ'বলগীয়া ভুল ত্ৰুটিৰ বাবে মাৰ্জনা বিচাৰিছোঁ। আমি যদি তেওঁৰ ৰাজনৈতিক জীৱন আলোচনা কৰিবলৈ হয় তেনেহ'লে পোনপ্ৰথমে 3টা ভাগ কৰি ল'ব পাৰোঁ। এটা তেওঁৰ শিক্ষা জীৱন, দ্বিতীয়তে তেওঁৰ স্বাধীনতা প্ৰাপ্তিৰ পূৰ্বৰ জীৱন আৰু স্বাধীনতা উত্তৰ ৰাজনৈতিক জীৱন। শিক্ষা জীৱনত আমি যদি লক্ষ্য কৰোঁ তেনেহ'লে তেওঁ ছাত্ৰ ৰাজনীতিৰ সৈতে যে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আছিল সেইসমূহ কথা আমি কেইটামান তথ্যৰ জৰিয়তে গম পাব পাৰোঁ। তেওঁ পোনপ্ৰথমে যেতিয়া ছেইণ্ট পল কলেজলৈ গৈছিল তাত তেওঁ ক্ৰিকেট সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। তাৰ পাছত ৰিপন কলেজত পোনপ্ৰথমে ফুটবল ছেক্ৰেটাৰী আৰু তাৰ পাছত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। পাছৰ পৰ্যায়ত পূববংগৰ মাইকেল কলেজলৈ পঢ়িবলৈ গৈ তেওঁ পুনৰ আকৌ ফুটবল ছেক্ৰেটাৰী নিযুক্ত হৈছিল। গতিকে তেওঁ ছাত্ৰ ৰাজনীতিৰ সৈতে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আছিল। এতিয়া যদি আমি তেওঁৰ ৰাভাৰ স্বাধীনতা প্ৰাপ্তিৰ আগৰ চোৱাৰ আলোচনা কৰোঁ তেনেহ'লে আমি দেখিম যে তেওঁ আচলতে 42ৰ যি আন্দোলন, অসহযোগ আন্দোলন, কানিংহাম চাৰ্কুলাৰৰ বিৰুদ্ধে হোৱা আন্দোলন, এই সকলোতে ৰাভা আচলতে জঁপিয়াই পৰিছিল। তাৰ লগে লগে তেওঁৰ মনত থকা সাম্যবাদী যি মনোভাৱ, সেই সাম্যবাদী মনোভাৱ কিন্তু তেওঁৰ প্ৰথমা পত্নীৰ বিয়োগৰ পাছত আচলতে মূৰ্ত হৈ উঠিছিল। কিয়নো তেওঁ তেতিয়া লগ পাইছিল মোহনলাল মুখাৰ্জীক আৰু মোহনলাল মুখাৰ্জীৰ লগত হোৱা সাক্ষাতৰ পৰিশ্ৰুতিতেই আচলতে 1945 চনত RCPI বা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টীত তেওঁ যোগদান কৰিছিল। আৰু এই সম্পৰ্কে তেওঁ বিভিন্ন কথা আলোচনা কৰি থৈ গৈছে আৰু সেই সম্পৰ্কে তেওঁ আচলতে লিখি থৈ গৈছিল যে মাৰ্ক্সবাদ লেনিনবাদে মোৰ চঞ্চল অস্থিৰ জীৱনলৈ আনি দিছে সাগৰ সংগমৰ পূৰ্ণতা আৰু গভীৰতা। তেওঁ এইখিনি সময়ত আচলতে জনতাৰ মাজত থাকি কাম কৰিছিল, জনমত গঠন কৰাৰ চেষ্টা কৰিছিল আৰু এই RCPIৰ আদৰ্শতে আচলতে তেওঁ বিভিন্ন ধৰণৰ কাম কৰিছিল। যেনে ধৰক আপোনাৰ মুক্তি ফৌজ, তাৰ লগতে আপোনাৰ ধৰক নাৰী মুক্তি সংঘ বা কৃষক বনোৱা পঞ্চায়ত আদি তেওঁ আচলতে গঠন কৰিছিল। আৰু এইসমূহৰ জৰিয়তে আমি তেওঁৰ ৰাজনৈতিক জীৱনৰ আচলতে কিছুমান আভাস পাবলৈ সক্ষম হওঁ। স্বাধীনতা প্ৰাপ্তিৰ পাছত 1955 চনত তেওঁ CPI বা ভাৰতৰ কমিউনিষ্ট পাৰ্টীত যোগদান কৰে আৰু 1957 চনত কোকৰাঝাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে নিৰ্বাচনত, কিন্তু পৰাজিত হয়। 1967 চনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰে, এইবাৰ তেজপুৰ বিধানসভা সমষ্টিৰ পৰা, আৰু নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ জয়যুক্ত হয়। 1968 চনত তেওঁ কিন্তু আকৌ কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰে, কিন্তু পৰাজিত হয়। কিন্তু তেওঁৰ সেই যে এবছৰীয়া আচলতে বিধানসভাৰ সদস্য হিচাপে তেওঁৰ যি কৰ্ম, সেই কৰ্ম কিন্তু আছিল আজিৰ তথাকথিত বহু বিধায়কৰ 5 বছৰীয়া, 10 বছৰীয়া, 15 বছৰীয়া কালতকৈ বহুত বেছি ওপৰত। তেওঁৰ যি দৰ্শন, তেওঁৰ যি ৰাজনৈতিক আদৰ্শ, সেই ৰাজনৈতিক আদৰ্শ আজিও উদ্বুদ্ধ কৰে শত সহস্ৰ জনতাক। আৰু তেওঁ এই সম্বন্ধে আচলতে নিজৰ এই ৰাজনৈতিক আদৰ্শৰ সম্বন্ধে নিজেই লিখি থৈ গৈছে। তেওঁ 1969 চনত ৰোগশয্যাৰ পৰাই ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্যিক পৰিষদলৈ এখন চিঠি লিখিছিল। চিঠিখনত তেওঁ লিখিছিল যে 1945 চনৰ পৰা ৰাইজৰ মাজত জঁপিয়াই পৰি বহু সভা সমিতিৰ যোগে ৰাইজৰ প্ৰতি মোৰ কৃতজ্ঞতা যাচিছিলোঁ। তেতিয়াৰ পৰাই ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশ্লিষ্ট থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্ববাদৰ লগত একেলগে মিলিজুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ। গতিকে এই ধৰণৰ কথাসমূহ আচলতে আমি লক্ষ্য কৰোঁ ৰাভাৰ ৰাজনৈতিক জীৱনত। কিন্তু এইখিনিতে আচলতে এটা কথা ক'বলৈ বিচাৰিম, ই হয়তো মই মোৰ সীমা লংঘি আচলতে কোৱা এষাৰি কথা হ'ব, কিন্তু আমি জানো যে সাম্যবাদৰ বিভিন্ন ধাৰা থাকে, বিভিন্ন ৰূপ থাকে। ঠিক তেনেদৰে আচলতে ৰাভাৰ যি সাম্যবাদ, সেই ৰাভাৰ সাম্যবাদো কিন্তু পোনপটীয়াকৈ মাৰ্ক্সবাদ বা লেনিনবাদ নাছিল, তেওঁৰ এটা নিজা ভেৰিয়েণ্ট আছিল। সেইটো ৰাভা সাম্যবাদ হিচাপে মই ক'ব বিচাৰিম এই কাৰণেই, কাৰণ ৰাভাৰ যি মাৰ্ক্সবাদ আৰু লেনিনবাদ, তাৰ লগতে ভাৱপ্ৰৱণ, আৱেগপ্ৰৱণ এক জাতীয়তাবাদো নিহিত হৈ আছিল। আৰু সেইকাৰণে তেওঁৰ যি আচলতে ৰাজনৈতিক আদৰ্শ, সেই ৰাজনৈতিক আদৰ্শ সাম্যবাদ, কিন্তু সেই সাম্যবাদ আচলতে নিজৰ ভেৰিয়েণ্টেৰেই গঠিত, নিজৰ ভেৰিয়েণ্ট এটা তাত আচলতে নিহিত হৈ আছে।
ইয়াৰ পাছত আমি যেতিয়া তেওঁ ভাৰত চৰকাৰ সম্পৰ্কে কি কৈছিল স্বাধীনতা প্ৰাপ্তিৰ পাছত আমি কওঁ, তেতিয়াহ'লে দেখিম যে তেওঁ আচলতে ভৌগোলিক আৰু ৰাজনৈতিক স্বাধীনতাৰ লগে লগে অৰ্থনৈতিক স্বাধীনতাও বিচাৰিছিল। আৰু সেইকাৰণে তেওঁ আচলতে লিখিছিল যে ভাৰত চৰকাৰ ধনী মহাজন ৰজা মহাৰাজ জমিদাৰ সিহঁতৰ শোষণৰ নিৰ্মম হাতিয়াৰ, তিলে তিলে মৰা টুপি টুপি তেজ পিয়া দুখীয়াৰ, স্বাধীন দেশৰ মহাভাৰতৰ এনে চৰকাৰ। ইয়াৰ পাছতে আমি যেতিয়া অসমৰ ক্ষেত্ৰত আমি আলোচনা কৰিম, তেতিয়া অসমৰ ক্ষেত্ৰত আকৌ অসম চৰকাৰক তেওঁ আচলতে বিদ্ৰোহ জনাইছে আৰু তেওঁ লিখিছে যে অসম চৰকাৰ ধনিকৰ ৰাজপাট, ইংৰাজী পুংখনি চাহ বাগিচাৰ মহামালিকৰ খাত, ক'লা ধনৰাজ ধনী ক'লা সাউদৰ মুনাফাৰ বাট, চোৰাং বেপাৰী কলা বাজাৰীৰ হাত, আমোলা বাবুহঁতৰ ঘোচ খোৱা উপায়ৰ জাত। গতিকে তেওঁ আচলতে ৰাজনৈতিক সেই যি মনোভাৱেৰে তেওঁ আচলতে অসমৰ ক্ষেত্ৰত খুব ম্ৰিয়মান হৈ পৰিছিল আৰু ম্ৰিয়মান হৈ পৰি তেওঁ লিখিছিল যে হেই হেই হুচ সোণৰ ৰসম মোৰ, পৰাধীনতাৰ উৰ নহ'ল লেখো অতদিনেও, কিনো ভাগ্য তোৰ সোণৰ ৰসম মোৰ, হেই হেই হুচ। তেওঁৰ আচলতে যি ৰাজনৈতিক আদৰ্শ, সেই ৰাজনৈতিক আদৰ্শৰ জৰিয়তে তেওঁ কৃষক মজদুৰ ৰাজ প্ৰতিষ্ঠা কৰাৰ যত্ন কৰিছিল। আৰু তাৰ সুবাদতেই আচলতে আমি তেওঁৰ যি আদৰ্শ, সেই আদৰ্শ এতিয়াও প্ৰভাৱিত হৈ আছে, সেই আদৰ্শ এতিয়াও প্ৰবাহিত হৈ আছে জনগণৰ অন্তৰে অন্তৰে। তেওঁৰ ৰাজনৈতিক জীৱন সম্পৰ্কে আমি অধিক জানিবলৈ তেওঁৰ কিছুমান লেখা পঢ়িব পাৰোঁ। সেইসমূহ লেখা আমি যদি পোনপ্ৰথমে আলোচনা কৰোঁ, তেনেহ'লে সেই লেখাসমূহ হ'ব মে' দিৱস, ডাইলেক্ট্ৰিক, ৰাজনীতি, বিপ্লৱ, লেনিন, নাবিক বিদ্ৰোহ, সমাজতন্ত্ৰ হ'লে কি লাভ ইত্যাদি। আৰু এইসমূহ আলোচনা কৰাৰ পাছতে আচলতে আমি তেওঁৰ যি ৰাজনৈতিক জীৱন, সেই ৰাজনৈতিক জীৱনৰ আচলতে এক থুলমূল আভাস পাওঁ। আৰু এই থুলমূল আভাস কিন্তু ৰাভাৰ ৰাজনৈতিক জীৱন সম্পৰ্কে আঁতিগুৰি জানিবলৈ আচলতে যথেষ্ট নহয়, কিন্তু তথাপিও আমি ৰাভাৰ ৰাজনৈতিক জীৱন সম্পৰ্কে জানিবলৈ এইখিনি তথ্য অন্তত হৃদয়ংগম কৰিব পাৰোঁ। গতিকে শেষত আচলতে ৰাভাই যে আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছিল, সেই ৰাভাৰ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ আচলতে আমি সুৰেৰেই আচলতে আমি ক'বলৈ বাধ্য হৈছোঁ, আমি গাব খুজিছোঁ যে বল 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 কৃষক শক্তি দল, ঔ বনোৱা সমনীয়া আগবাঢ়ি যাওঁ বল, জাগ 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 মজদুৰ নজোৱান, নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান। ধন্যবাদ।